আজি আপোনালোকক দেখুৱাম জিকাৰ বাকলিৰ চাটনি। জিকাৰ বাকলিৰ চাটনিৰ কাৰণে মই দুটা জিকা লৈছোঁ। জিকা দুটা আমাৰ বাৰীৰে হয়। জিকা দুটা মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া চাটনিৰ বাবে কেনেদৰে কাটিব লাগিব এয়া আহক আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে জিকাৰ ওপৰৰ অংশটো এনেদৰে কাটি ল'ব লাগিব। তাৰপিছত জিকাৰ বাকলিটো ডাঠকৈ এনেদৰে কাটিব লাগিব, যিহেতু জিকাৰ বাকলিৰ চাটনি হয়। তাৰপিছত বাকলিখিনি আমি সৰু সৰুকৈ কাটি ল'ম। জিকাৰ বাকলিখিনি এনেদৰে সৰু সৰুকৈ কাটি হৈ গ'ল। লগতে লৈছোঁ মই কেইফুটামান নহৰু, কেইটামান জলকীয়াটো আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে। যদি বেছিকৈ জ্বলা খায় তেনেহ'লে আৰু অলপ জলকীয়াৰ পৰিমাণটো বঢ়াই দিব পাৰে। আৰু অলপমান লৈছোঁ মই আদা। এতিয়া মই জিকাৰ বাকলিখিনি অলপ ভাজি ল'ম। এয়া মই কেৰাহীখন গৰম হ'বলৈ দি অলপ মিঠাতেল দি দিছোঁ। এতিয়া এয়া জিকাৰ বাকলিখিনি মই তেলত দি দিছোঁ। এতিয়া মই বাকলিখিনি ভালদৰে ভাজি ল'ম, নিমখ অলপমান দি। এয়া জিকাৰ বাকলিখিনি সম্পূৰ্ণকৈ সিজিলে। এতিয়া মই এখন প্লেটত নমাই ঠাণ্ডা হ'বলৈ দিম। জিকাৰ বাকলিখিনি ঠাণ্ডা হোৱাৰ পিছত মই জিকাৰ বাকলি, নহৰু, আদা আৰু জলকীয়াখিনি মিক্সিত পিচি ল'ম। আপোনালোকে পটাটো পিচিব পাৰে। লগতে অলপমান নিমখ দিব লাগিব। চাটনিটো পিছোতে মই পানী ব্যৱহাৰ কৰা নাই। এয়া আমাৰ জিকাৰ বাকলিৰ চাটনি হৈ গ'ল। এয়া চাওক আপোনালোকে। এতিয়া এটা পাত্ৰত মই চাটনিখিনি উলিয়াই লৈছোঁ। এই চাটনিবিধ খাবলৈ খুবেই ভাল লাগে, মোৰ কিন্তু খুব প্ৰিয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আন এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ। ধন্যবাদ।